আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱাবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আজি সৰু সৰু হাদিছ আৰু অলপ কোৰাণৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব আৰু নিজৰ জীৱনত এপ্লাই কৰিব পাৰিব। আমি মহিলাসকলে এতিয়াৰ যুগত আৰু আগৰ যুগৰ কথা কোৱা নাই, এতিয়াৰ যুগত নিজে কামাই শিকিব লাগে, পইচা অৰ্জন কৰিব শিকিব লাগে তাৰমানে, বুজি পাইছে। আমাৰ যিবিলাক পঢ়া শুনা কম কৰিছে, মহিলাসকলে বিয়া হৈছে, পঢ়া শুনা নাই, বেছি পঢ়া শুনা থাকিলে চাকৰি কৰিব পাৰিলে, বিজনেছ কৰিব পাৰিলে, নহয় জানো। তেওঁলোকে ঘৰতে কিবা কৰিব পাৰে, তেওঁলোকে ঘৰতে ধৰক মুৰ্গী, হাঁহ, এইবিলাক ছাগলী, ভেড়া এইবিলাক ৰাখিলে, তাৰপিছত আৰু গৰু পুহিলে। ময়ো গৰু পুহিছিলোঁ। মই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পিছত বিয়া দিছিলোঁ আব্বাই সোনকালে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী বিয়া হোৱাৰ পিছত পাছ কৰিলোঁ, BA Part 1 পাছ কৰিলোঁ, এনেকৈ আৰু তাৰপিছত ল'ৰা ছোৱালী হ'ল আৰু পঢ়া নহ'ল আৰু মই ঘৰতে বিজনেছ কৰিছিলোঁ, গৰুৰ বিজনেছ। তাৰমানে প্ৰথমতে বিয়া হৈ আহি 2টা গৰু আছিল, তাৰপিছত বহুত আৰু গৰু 25টা 26টা জাৰ্চি, ক্ৰছ জাৰ্চি এইবিলাক গৰু হ'ল। আমাৰ অলপমান মাটি, তাতে আৰু এটা সৰু গোহালি ঘৰ বনাই তাতে ইমান গৰু হ'ল আৰু ইমান গাখীৰ, দিনত 100 লিটাৰকৈ গাখীৰ বিক্ৰী কৰিলোঁ। মই সৰুৰে বিক্ৰী কৰিছোঁ। মই খালি যিবিলাক কৰ্মচাৰী ৰাখিছোঁ সিহঁতক যত্ন লৈছোঁ, টাইমে টাইমে খোৱাটো ঠিক টাইমত দিছোঁ, সেইখিনি কৰিছোঁ আৰু বাকী 4টা কৰ্মচাৰী আছে, মই সৰুৰে কৰিছোঁ। এনেকৈ 100 লিটাৰকৈ গাখীৰ বহুত পইচা পাইছিলোঁ আৰু তেতিয়াহ'লে ঘৰতে বিজনেছ কৰা যায় তাৰমানে, বুজি পাইছে। আমি মহিলাসকল বহি থাকিব নোৱাৰোঁ, অকল পাকঘৰত সোমাই পিনে ৰন্ধা বঢ়াখিনি কৰাতে ব্যস্ত থাকিলে নহ'ব। কাৰণ আজিকালি বস্তুৰ দাম বাঢ়ি গৈছে, অকল গিৰিয়েকৰ কামাই দি নচলে। তাৰপিছত স্কুলৰ পইচা, এডমিশ্যন, মাহে মাহে পইচা দিব লাগে, তাৰপিছত কিমান পইচা ঘৰত লাগে, কাৰেণ্টৰ বিলৰ পৰা আৰম্ভ কৰি। সেইকাৰণে স্বামী স্ত্ৰী দুজনে মিলি জুলি পইচা কামাব লাগে। ধৰক স্বামীৰ ইনকাম কম, ধৰক তেতিয়াহ'লে ঘৈণীয়েকজনীক স্বামীয়ে সহায় কৰি দিব লাগিব। স্বামীয়ে সহায় নকৰিলে ক'ৰ পৰা সহায় পাব। ধৰক এটা গৰু কিনি দিলে বা ধৰক মুৰ্গী বহুত কিনি দিলে, কয়লাৰ মুৰ্গী বা কিবা মুৰ্গী ভিতৰত ধুনীয়াকৈ ইমান হেৰিকৈ ৰাখিব পাৰি, নেটৰ হেৰি দি। হাঁহ কিনি দিলে, তাৰপিছত ছাগলী, ভেড়া এইবিলাক দি পিনি ক'লে যে তুমি এইবিলাক কৰি পইচা কামাবা, এইটো তোমাৰ পইচা আৰু তুমি যি কৰা কৰিবা আৰু এনেকৈ। তেতিয়া ঘৈণীয়েকজনীয়ে মনত শান্তি পাব আৰু ঘৰতে খৰচ কৰিব। এতিয়া বাপেকক দি মাক বাপেকক দি নিদিয়ে নহয়, নিজৰ গিৰিয়েককে দিব, ল'ৰা ছোৱালীকে দিব। হঠাৎ মাক বাপেকক দিব মন গ'লে হঠাৎ অলপ চলপ দিব। মাক বাপেকে ল'বও নোখোজে। মাক বাপেক এনেকৈ, চবৰ মাক বাপেকে এনেকৈ যে ছোৱালীজনীয়ে সুখত থাকক এইটোৱে বিচাৰে আৰু যিবিলাকৰ পঢ়া শুনা ভাল, তেওঁলোকে ডাঙৰ ডাঙৰ চাকৰি কৰিব, মাক বাপেক গাৰ্জেনে সহায় কৰিব লাগিব, কেৰিয়াৰ কৰিব দিব লাগিব, আগতে বিয়া দিব নালাগে। তাৰপিছত সৰু ঘৰৰ মানুহক সহায় কৰিব লাগিব যে ছোৱালীজনী পঢ়াত ভাল, বিয়া কৰি আনিছোঁ, তেতিয়া তাইক পঢ়িব দিওঁ, পঢ়াৰ ফেচিলিটিটো দিওঁ, পঢ়িলে তাইও কামাই কৰিব, সংসাৰখন ভাল হ'ব, এইবিলাক ভাবিব লাগে। কিন্তু হিংসা কৰিলে নহ'ব। যদি হিংসা কৰে, বোৱাৰীটো কিয় পঢ়িব, কিয় তাই চাকৰি কৰিব, কিয় বিজনেছ কৰিব, কিয় পইচা কামাই কৰিব, এনেকৈ যদি ভাবে তেতিয়াতো সংসাৰখন ধ্বংসই হ'ব। হঠাৎ ধৰক গিৰিয়েক 4-5টা ল'ৰা ছোৱালী হোৱাৰ পিছত গিৰিয়েকটো বেমাৰ হ'ল বা আল্লাই নকৰক মৃত্যু হ'ল, তেতিয়া বোৱাৰীজনীয়ে 4টা ল'ৰা ছোৱালী লৈ ক'ত যাব। তেনেকুৱা এটা কাহিনী মোবাইলত কালি নে পৰহি চালোঁ। এটা ছোৱালী বিয়া হৈছিল, এটা কেঁচুৱা হৈছে আৰু তেতিয়া গিৰিয়েকটো মৰি থাকিল। তাৰপিছত সৰু ঘৰৰ পৰা তাইক একো সম্পত্তি একো নিদিলে আৰু খেদি দিলে তাৰ পৰা। তাৰপিছত বাপেকৰ ঘৰতো নাৰাখে, ভাই বোৱাৰী তোৱাৰী আছে তেওঁলোকেও নাৰাখে। এতিয়া ক'ত যাব ছোৱালীটো, উপায় নাপায়। ছোৱালীটো এই বেয়া কামত, ব্যৱসায়ত সোমাই গ'ল। তাৰমানে চলিব লাগিব, ছোৱালীটোক খুৱাব লাগিব, নিজেও খাব লাগিব, নিজেও থকাৰ জেগা কৰিব লাগিব, তাতে ভাড়া দিবলৈ পইচা দিব লাগিব, বহুত এনেকৈ আমি মহিলাসকলক বেয়া ৰাস্তালৈ আমি পুৰুষসকলে পঠাওঁ, বুজি পাইছে। আৰু গাৰ্জিয়ানবিলাকে পঠায়, বুজি পাইছে। চবকে আল্লাই দুজখত সোমাই দিব। এজনী মাইকী মহিলা মানুহক বেয়া কামত নিজে ইচ্ছা কৰি নাযায় দেই। এই বেচাবিলাকৰ, ব্যৱসায়ীবিলাকক আমি বেয়া বুলি কওঁ যে নহয়, সিহঁতক জোৰ জবস্তি বেচা বনায় আৰু কি কৰে, সিহঁতক বিয়া কৰিছোঁ বুলি কৰি লয় বা ক'ৰবাত চাকৰি দিম, বিজনেছ কৰিব লৈ যাম বুলি কয়, এনেকৈ লৈ গ'লে বিক্ৰী কৰি থৈ আহে আৰৱ দেশত বা দিল্লীত বিক্ৰী কৰি থৈ আহে। তেতিয়া আৰু ছোৱালীজনী তাৰ পৰা ওলাব নোৱাৰে, তাই ব্যৱসায়তে সোমাই থাকিব লাগে। তাইতো
ইচ্ছা কৰি যোৱা নাই নহয়, তাক জোৰ জবস্তি লৈ গৈছে। এইবিলাক দেহ ব্যৱসায়ৰ যিবিলাক জেগাই জেগাই আছে ঘাটি, সেইবিলাক পুলিচে নাভাঙে। তাৰমানে পুলিচবিলাকো যায় যে, সেইকাৰণে মহিলাসকলৰ সন্মান এনেকৈ যে মাৰি আছে। এজনী মহিলাৰ সন্মান ইজ্জত ধ্বংস কৰা, মানে চবৰে ইজ্জত ধ্বংস কৰা। কিন্তু আমাৰ মহিলাসকলে এইবিলাক চিন্তাও নকৰে, পুৰুষেও নকৰে। কিন্তু মই চিন্তা কৰোঁ দেই, মই কিন্তু এই যিবিলাক মানে বেচা বুলি কয় দেহ ব্যৱসায়ী, ইহঁতক মই বহুত ভাল পাওঁ। আল্লাহ ইহঁতৰ মনটো লেতেৰা কৰিব নোৱাৰে, সিহঁতৰ গাটোহে লেতেৰা কৰে। আৰু যিটো কামাই কৰে গোটেই দিন ৰাতি, সেই কামাই গোটেই মালিক থাকে যে, বাই থাকে মালিক, সিহঁতে খায়। সিহঁতক খালি কোনোমতে কেইটামান খোৱা দিয়ে আৰু একোৱেই নিদিয়ে, এনেকৈ মানে ৰাখি আছে, বুজি পাইছে। মই যদি পুলিচ অফিচাৰ হ'লোঁ হয় বা ACS অফিচাৰ হ'লোঁ বা DC হ'লোঁ হয়, তেতিয়াহ'লে মই নহয় আগতে দেহ ব্যৱসায়ী ঘাটিবিলাক ভাঙিলোঁ হয়, মহিলাক সন্মান দিলোঁ হয়, সিহঁতক কিবা কিবি চাকৰি বিজনেছ সেইবিলাক হেৰি কৰি দিলোঁ, সহায় কৰিলোঁ হয় আৰু মহিলাসকলক সন্মানেৰে জীয়াই থাকিবলৈ দিলোঁ হয়। আৰু পুৰুষসকলক নিজৰ ঘৈণীয়েকৰ লগত যেন কানেকশ্যন ৰাখে, বাহিৰা মাইকী ক'ৰ হেৰি সেইবিলাকৰ লগত থাকি পিনি গাটো নিজৰ মান সন্মান যেন ধ্বংস নকৰে আৰু গাটো যেন লেতেৰা নকৰে। পবিত্ৰ ঘৈণীয়েকৰ ওচৰতহে তেওঁলোকে যেন মৰম বিচাৰে, বুজি পাইছে। ঘৈণীয়েকজনী গোটেই দিন ৰাতিপুৱা 5টাৰ পৰা উঠি ৰাতি 10টালৈকে ঘৰত ইমান খাটি থাকে তাৰপিছত ৰাতি গিৰিয়েকটো আহিলে কিমান মানে শান্তি পায়। সেইখিনি গিৰিয়েকে নকৰে। আজিকালি গিৰিয়েকে কি কৰে, বাহিৰে য'ত মানে দেহ ব্যৱসায়ৰ ঘাটি আছে, সেইবিলাকত গৈ পইচা দি পিনি বেয়া কাম কৰি আহে। এইবিলাক বৰ বেয়া কথা। এইবিলাক আমাৰ পুলিচ যিটো আমাৰ শান্তি শৃংখলা বাহিনী, মানে পুলিচ আৰক্ষীসকল আৰু আৰক্ষী বাহিনী, সিহঁতে এইবিলাক কৰিব লাগে। তাক বাদ দিয়া আৰক্ষীবিলাক কেইদিনমান আগতে মোবাইলত পালোঁ, কোনোবা থানাটোৰ নামটো পাহৰিলোঁ। সেই থানাত আৰক্ষী বিষয়াই কি কৰিছে, 3জনী মহিলাক এনেই মাতি আনি ৰাতি ধৰি লৈ আহি সিহঁতক উলংঘ কৰি পিনি পিটিছে। সেইটো মই নিউজত পাইছোঁ। তেতিয়াহ'লে কি ক'ম আৰু, আৰক্ষীবিলাকেই মানে ৰক্ষকেই ভক্ষক। তাৰমানে আৰক্ষীয়েই মানে এনেকুৱা মহিলাৰ ওপৰত অত্যাচাৰ কৰিছে। তেওঁলোকৰ মা ভনী নাই নেকি? তেওঁলোকৰ মাকৰ লগত ভনীয়েকৰ লগত তেনেকুৱা কৰিব পাৰিব নেকি? বা নিজৰ ছোৱালীৰ লগত এনেকুৱা কৰিব নাপায়। আমাৰ প্ৰিয় নবী হজৰত আখেৰী নবী দুজাহানৰ বাদশ্বাহ হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু আলাইহি ছাল্লামে দিনত এজনী মহিলাই তাৰমানে বোৰখা তোৰখা পিন্ধি মানে গহনা কিনিব গৈছিল। তাতে গহনাৰ যিটো দোকানী, সেইটো মহিলাজনী অশালীন ব্যৱহাৰ কৰিছে। তেতিয়া মানে মহিলাটো চিঞৰ বাখৰ কৰিছে, ওচৰৰ মানুহ আহিছে আৰু অহাৰ পিছত ইমান ডাঙৰ যুদ্ধৰ নিচিনা হৈ গ'ল। মানে দোকানীৰ পক্ষ এটা আৰু মহিলাক ৰক্ষা কৰাৰ পক্ষ এটা, এনেকৈ মানে একদম। তাৰপিছত নবীজীৰ কাণত পৰিল আৰু তাৰপিছত নবীজী একদম বহুত সৈন্য মানে পঠাই দিছে এই মহিলাক ৰক্ষা কৰিবৰ কাৰণে, বুজি পাইছে। লাষ্টত মহিলাক ৰক্ষা কৰিলে আৰু এই বেয়া মানুহৰ হাতৰ পৰা। তেতিয়া এটা মহিলাৰ সন্মান কিমান ডাঙৰ বস্তু চাওকচোন বাৰু। আৰু আজিকালি মহিলাসকলক চাকৰি কৰিব দিব নোখোজে, বিজনেছ কৰিব দিব নোখোজে। তেওঁ গিৰিয়েকজনে নাভাবে কিয় যে মই যদি মৰি যাওঁ বা মই যদি বেমাৰ হৈ যাওঁ, তেতিয়া মোৰ ল'ৰা ছোৱালীকেইটা আৰু ঘৈণীয়েকটোক কোনে খুৱাব? তেওঁলোকেতো নিজে কামাই কৰি খোৱা শিকিব লাগিব। নাই, আজিকালি বহুত হিংসা কৰে জানে। ময়ো কিবা কিবি বিজনেছ বা চাকৰি কৰিব খোজোঁ, কিন্তু মোৰ স্বামীয়ে কয় নাই তোমাক কৰিব নালাগে। কিয় কৰিব নালাগে? নিজৰ ভৰিত নিজে থিয় হোৱাটো বহুত দৰকাৰ। মই কি ছোৱালীৰ ওচৰত পইচা খুজিম নে? মোৰ ডাঙৰ ছোৱালী ৰেডিঅ'লজিষ্ট, 2 নম্বৰজনী ফাৰ্মাচী কলেজৰ প্ৰফেচাৰ, 3 নম্বৰজনী এগ্ৰিকালচাৰ অফিচাৰ, আৰু ল'ৰাটো মেডিকেল কোচিং কৰিছে। তাকে সিহঁতৰ ওচৰত কিয় পইচা খুজিম মই, বা মই গিৰিয়েকৰ ওচৰত কিয় খুজিম? মই নিজে কামাই কৰি, মই ক্ৰীম কেক বনোৱা শিকিছোঁ, ইউটিউবত দি আছোঁ, ভিডিঅ' দি আছোঁ। কিন্তু আজিলৈকে কেকৰ কোনো মানে 10,000মান টকাৰ কেক মানে আশে পাশে মানুহক খোৱালোঁ, বহুত টেষ্টি বুলি কয়, কিন্তু কেতিয়াও নকয় যে আপুনি পৰা মই কিনিম আৰু। বহুত কম দামত দিব খুজিছোঁ যে 600 টকাৰ কেক 300, আৰু ধৰক 10 টকাতে কাপ কেক পাব আৰু ইমান ক্ৰীম দিব নহয়। কোনেও নকয় আৰু ভাবে যে ধনী মানুহৰ ঘৈণীয়েক, এজন ডিঅ'ৰ ঘৈণীয়েক, তেওঁ আৰু কি আৰু এইবিলাকে আৰু পইচাৰ কি দৰকাৰ? পইচাৰ মোৰ দৰকাৰ আছে। মোৰ পইচাৰ কিয় দৰকাৰ? মোৰ নিজৰ খৰচ কিন্তু মোৰ গিৰিয়েকেই দিয়ে, কিন্তু মোৰতো আৰু কিবা কিবি ইচ্ছা আছে। দুখীয়া মানুহক সহায় কৰা, এটিম বিধৱা, আল্লাই সহায় কৰিব কৈছে,
দুখীয়া নিচলা যিবিলাক মানে হেৰি লেংৰা বোবা এনেকৈ বেমাৰী বৃদ্ধ এইবিলাকক সহায় কৰিব মন যায়। মই নিজে কামাই কৰিলেহে মই সহায় কৰিব পাৰিম, কিন্তু মোৰ নিজৰ কামাইটো এতিয়ালৈকে হোৱা নাই। আপোনালোকে দোৱা কৰিব মই যেন নিজৰ ভৰিত থিয় হ'ব পাৰোঁ। আৰু এই অলপ সৰুকৈ ভিডিঅ'টো কৰি আছোঁ, নহ'লে আকৌ আপলোড নহয়। কালি বাকীখিনি কথা কালি ক'ম। বহুত দোৱা কৰিব মোৰ কাৰণে। আজিলৈ আহোঁ।